গৌৰৱ গগৈ কথা শুনা আৰু বালিত মুতি দিয়া একেই কথা। যেনেকৈ গৌৰৱ গগৈৰ কথাৰ কোনো ভেলু নাই আৰু বালিত মুতি দিলেতো হেৰিখিনি নাথাকে নহয় জানো, মুটাখিনি নাথাকে, শুকাই যায়। ঠিক তেনেকৈ গৌৰৱ গগৈৰো কথা একেই, সেইকাৰণে তুলনা কৰিছোঁ সেই বালিত মুটাৰ লগত। আপোনালোকে দেখিছে আৰু তেওঁ আজি এটা কয় কালি এটা কয়, আজি এটা কয় কালি এটা কয়। মুঠতে তেওঁ লেং মৰা স্বভাৱটো মানে নাযায় আৰু তেওঁতো পিতৃ তেনেকৈ ধ্বংস হৈ গ'ল, লোকৰ কথা শুনি শেষেই হৈ গ'ল আৰু এতিয়া তেওঁ পুত্ৰও সেই একেই দশা আপোনালোকে দেখিছে। আৰু তেওঁ এতিয়া কৈছে কি বোলে আমাৰ দুৱাৰ খোলা আছে, তেওঁলোকৰ দুৱাৰেদি চব ওলাই ওলাই আহি আছে, দুৱাৰ খোলা আছে কাৰণে ওলাই ওলাই আহিছে। দুৱাৰখন এতিয়া তেওঁলোকে বন্ধ কৰিব লাগে আৰু সেই বন্ধ নকৰি এতিয়া আমাৰ খোলা আছে যদি তেওঁ কৈ থাকে আৰু খোলা ওলাই ওলাই আহিয়ে থাকিব খোলা দুৱাৰেদি। গতিকে এতিয়া কৰাক কৰিব লাগে, হয় না নহয়? আৰু তেওঁ যেনেকৈ কথাৰ কোনো ভেলু নাই আৰু দেখিছে আপোনালোকে ৰাইজৰ দলৰ লগত কি কৰি আছে। তাৰপিছত এতিয়া কি কৈছে বোলে আমি মিত্ৰতা কৰিম নকৰিম, মানে তেওঁ এতিয়াও আশা দি গৈ থাকে মানে কোনো কথাৰ ভেলুৱেই নাই। আচলতে আমি ইমান দিনে কিন্তু ভবা নাছিলোঁ যে এই মানুহজনৰ এনেকুৱা এটা হেৰি আছে বুলি ভবা নাছিলোঁ, মানে কথাৰ ৱেট আছে বুলি ভাবিছিলোঁ। তাৰপিছতে দেখিলোঁ ফুচ জিৰ' মানে। কিন্তু এতিয়া আমি কি ভাবিছোঁ জানেনে, গৌৰৱ গগৈয়ে যেতিয়া সকলো সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থী দিব পাৰে, আমাৰ ৰাইজৰ দলৰ ফালৰ পৰাও কি কৰিব পাৰে, সকলোতে মানে আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী দিব পাৰে। হাৰক বা জিকক 5 বছৰতে এটা দল কি শাসনলৈ আহিব নোৱাৰে। 10 বছৰৰ পিছত হ'লেও বা 15 বছৰ পিছত হ'লেওতো আহিব, নহাকেতো নাথাকে। আৰু তেওঁ ভাবিছে কি আমি যদি কংগ্ৰেছত মানে ৰাইজৰ দলতকৈ যদি আমি মানে কম পাওঁ ভোট, তেন্তে হ'লে আমাৰতো নাক কাণ কাটিব। সেইকাৰণে তেওঁ কি কৰিছে, কথাৰ বেবেৰী বাং। আচলতে তেওঁ কোনো মানে কাৰণতে ৰাইজৰ দলক তেওঁ আঁকোৱালি নলয় নাই। আৰু কাৰ কথা মতে আমি এতিয়া আগতে ভাবিছিলোঁ দেই, আপোনালোকক কওঁ, আগতে ভাবিছিলোঁ মানে ৰমেন বৰঠাকুৰদেৱে আমাৰ দিছপুৰ সমষ্টিত আপোনালোকে সকলোৱে গম পায়, ইফালে বিজেপিৰ পৰা কংগ্ৰেছৰ পৰা উঠিছে মীৰা বাইদেউ, বিজেপিৰ ফালৰ পৰা কোনে কেইবাজনো আছে টিকেটৰ দাবীতে, কোনে পায় সেইটো নাজানো। আৰু এতিয়া ৰমেন বৰঠাকুৰদেৱে জালুকবাৰীত নহয়, খেলিব লাগিব ক'ত, দিছপুৰত। হাৰক বা জিকক তাত কোনো কথা নাই, মুঠতে খেলিব লাগিব দিছপুৰত। যেইটা ভোটেই নাপাওক কিয়, তেওঁলোকে পাৰে কি আমি নোৱাৰোঁ নেকি, হয় না নহয়? গতিকে আপোনালোকক মই অলপ পিছত সিটো ভিডিঅ' দিম। সেইদিনাখন এখন মিটিং হৈছিলে আৰু সেই মিটিঙত মই একদম সম্পূৰ্ণ অন্তৰ খুলি সেই কথাখিনি কৈছোঁ। আৰু শেষত যেনিবা ভাল লাগিছে, সেই প্ৰস্তাৱসমূহ অখিল গগৈদেৱে মানে গ্ৰাহ্য কৰিছে। আৰু সেই গ্ৰাহ্য কৰাৰ কাৰণে কি হৈছে, তেওঁ এতিয়া সেই মানে জালুকবাৰীৰ সলনি দিছপুৰ সমষ্টিত কি হ'ব, ৰাইজৰ দলৰ প্ৰাৰ্থী মানে থিয় কৰাব। গতিকে বহুত এটা ভাল খবৰ নহয়নে? আৰু এতিয়া কংগ্ৰেছ দলৰ দুৱাৰ খোলা থাকে, কিবা থাকে, সেইবিলাক আমাৰ নহ'ব। তেওঁলোকে 2 নম্বৰী কৰিব পাৰে, আমি কি 2 নম্বৰী কৰিব নোৱাৰোঁ নেকি? আমি 2 নম্বৰী নহয়, আমি 1 নম্বৰী কথা কৈছোঁ, হয় না নহয়? হাৰো বা জিকো নিজেই খেলক, নালাগে তেওঁলোকৰ লগত। মানুহে ভাবিছিলে, সকলোৰে কথাটো চিন্তা কৰি অখিল গগৈদেৱে তেওঁলোকৰ লগত মিত্ৰতা কৰাটো বিচাৰিছিলে, মানে সকলো লগ হ'লে বিজেপি দলক হৰুৱাম বুলি তেওঁ ভাবিছিলে আৰু সেইকাৰণে সেইটো কৈছিলে। কিন্তু তেওঁলোকে আশাত চেঁচা পানী ঢালি পেলাই আজি এটা কালি এটা, আজি এটা কালি এটা, তেনেকৈ বেবেৰীবাং কথা। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই লওক। মিত্ৰতাত আকৌ আউল লগালে কংগ্ৰেছে। মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি আকৌ বিহালীকান্ত গৌৰৱ গগৈ। ৰাইজৰ দলক এৰি দিয়া সমষ্টিত প্ৰাৰ্থী নিশ্চিত কৰিলে কংগ্ৰেছে। ঢিঙৰ পাছত এইবাৰ ৰঙা নদীক লৈ নাটক কংগ্ৰেছৰ। কিয় বাৰে বাৰে মিত্ৰতাৰ ধৰ্ম অমান্য কৰিছে কংগ্ৰেছে? মিত্ৰতাৰ সকলো দুৱাৰেই যেন বন্ধ কৰিলে কংগ্ৰেছে। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ ভূমিকাৰ বাবে ঢিঙক লৈ বিৰোধীৰ মিত্ৰতা চূড়ান্ত হৈ নুঠা বুলি অভিযোগ আনিছিল ৰাইজৰ দলে। এই লৈ তীব্ৰ বিতৰ্ক অব্যাহত থকাৰ মাজতেই এইবাৰ ৰঙা নদীক লৈ পুনৰ আউল লাগিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত। দুয়ো পক্ষৰ মাজত চলি থকা আসন বুজাবুজিত ইতিমধ্যে ৰাইজৰ দলক ৰঙা নদী গতাই দিছিল কংগ্ৰেছে। উল্লেখ্য যে ৰঙা নদীৰ কাষৰীয়া সমষ্টি নাওবৈচাক লৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত সৃষ্টি হৈছিল মতানৈক্য।
দুয়ো পক্ষই দাবী কৰিছিল সমষ্টিটো। তাৰ মাজতেই ভূপেন বৰাই প্ৰস্তুতি চলাই থকা ৰঙানদী সমষ্টি ৰাইজৰ দলক গতাই দিয়ে কংগ্ৰেছে। ইয়াৰ পাছতে ৰঙানদী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰক্ষেপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে ৰাইজৰ দলে। কিন্তু হঠাৎ সোমবাৰে দিল্লীত কংগ্ৰেছ দলত যোগদান কৰে পদত্যাগী অগপ নেতা জয়ন্ত খাউণ্ডে। সূত্ৰৰ খবৰ অনুসৰি জয়ন্ত খাউণ্ডক ৰঙানদী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ নিশ্চিতি দি যোগদান কৰোৱা হৈছে কংগ্ৰেছত। ইতিমধ্যে ৰঙানদী সমষ্টিত অগপৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ বাবে কাম কাজ অব্যাহত ৰাখিছিল জয়ন্ত খাউণ্ডে। কিন্তু ৰঙানদী সমষ্টিত মিত্ৰদল বিজেপিয়ে প্ৰাৰ্থিত্ব দিব বুলি নিশ্চিত হোৱাৰ পাছতেই হঠাৎ অগপ ত্যাগ কৰে জয়ন্ত খাউণ্ডে। অগপ ত্যাগ কৰি জয়ন্ত খাউণ্ড ৰাওনা হৈছিল কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বাসগৃহলৈ। চৰ্চা অনুসৰি মীৰা বৰঠাকুৰে টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে কংগ্ৰেছলৈ আনিছে জয়ন্ত খাউণ্ডক। ৰঙানদীত প্ৰাৰ্থিত্ব লাভৰ নিশ্চিতি পোৱাৰ পাছতেই সোমবাৰে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে জয়ন্ত খাউণ্ডে। কিন্তু জয়ন্ত খাউণ্ডৰ কংগ্ৰেছত যোগদানৰ পাছতেই প্ৰশ্ন উত্থাপন হৈছে, জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব দিবলৈকে আকৌ মিত্ৰতাত আউল লগালে কিয় গৌৰৱ গগৈ? ৰঙানদীত ৰাইজৰ দলক গতাই দিয়াৰ পাছত আকৌ নিজা প্ৰাৰ্থী কিয় প্ৰদেশ কংগ্ৰেছৰ? প্ৰদেশ কংগ্ৰেছৰ এনে কাৰ্য কিয় মানি ললে AICCয়ে? মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ এনে কাৰ্যই এতিয়া সহযোগী দলবোৰক খুবেই অসন্তুষ্ট কৰি তুলিছে। নিউজ এক্স ৰিপৰ্ট ক্ৰছ কাৰেণ্ট। আৰু এতিয়া নিজে কওকচোন, তেওঁলোকৰ বাৰু কথা কোৱাৰ ভেলু আছেনে? মই যিখিনি কথা ক'লোঁ সেইখিনি কথা বাৰু কি নোহোৱা নেকি বাৰু? একেবাৰে হোৱা কথাই কৈছোঁ। তেওঁলোকে নিজে নিজ মুখেৰে কৈছিলে ক'ত ক'ত কোনটো ঠাইত আমি কংগ্ৰেছ প্ৰাৰ্থী নিদিওঁ, কিন্তু তাৰপিছত কি কৰিছে তেওঁলোকে নিজে দি পেলাই মানে তালিকা প্ৰকাশ কৰি আছে। গতিকে ৰাইজৰ দলনো কিয় পিছ পৰি থাকিব? হাৰক বা জিকক ৰাইজৰ দলেই খেলিব। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। বাই বাই।